মই জ্যোতিষী হেমন্ত কাশ্যপ এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই নৱেম্বৰ মাহৰ ৰাশিফলৰ ৰাশিসমূহৰ ফলদানৰ বিষয়ে আৰু তাৰ লগতে এই মাহটোত এটাকৈ পূৰ্ণিমা আৰু অমাৱস্যাৰ সকলো বিষয়ে মই আপোনালোকৰ মাজত আজি কৈ যাম। প্ৰথমে আহিলোঁ মই মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত যথেষ্ট কৰ্মক্ষেত্ৰত শুভ দেখা পাইছোঁ আৰু ভূ সম্পত্তি বা মাটি বাৰী লোৱাৰ ক্ষেত্ৰত যথেষ্ট এই মাহটো শুভ সময়। যদি আপোনালোকে ভাবি আছে তে এই মাহত ভূ সম্পত্তি ক্ৰয় কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক আৰু আপোনাৰ এই মাহটোত যথেষ্ট সুখ সংবাদ আহিব পাৰে, অৰ্থাগম হ'ব, টকা পইচা অহাৰ যথেষ্ট যোগাযোগ দেখা পাই আছোঁ, ধনলাভ হ'ব, যথেষ্ট ধন টকা পইচা আহিব আৰু তাৰ মাজত ভ্ৰমণৰো যোগ আছে আৰু যথেষ্ট আপোনালোকৰ এই মাহত ভ্ৰমণ হ'ব পাৰে, প্ৰশংসা লাভ হ'ব আপোনালোকৰ এই মাহত। দাম্পত্য ক্ষেত্ৰত এই মাহত যথেষ্ট শুভ দেখা পাইছোঁ, কৰ্মত যথেষ্ট উন্নতি আছে, সম্পত্তিৰো লাভ আছে আপোনালোকৰ এই মাহত, আয় বৃদ্ধি হ'ব আৰু ঘৰত মাংগলিক কাৰ্য হ'ব আৰু যথেষ্ট সম্পত্তিৰ আহাৰ যোগ দেখা পাই আছোঁ। কিন্তু শেষৰ ভাগত নানা বাধা আহিব পাৰে, বন্ধু বিবাদ আহিব পাৰে আৰু সন্তানৰ ক্ষেত্ৰত চিন্তা আহিব পাৰে। যিহেতু নৱেম্বৰ মাহৰ 4 নৱেম্বৰত এটা পূৰ্ণিমা আছে, এইটো ৰাস পূৰ্ণিমা বুলি কোৱা যায় আৰু শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস যাত্ৰা আৰম্ভ হ'ব। এই মাহত যদি কাৰোবাৰ চন্দ্ৰ গ্ৰহৰ অশুভ প্ৰভাৱ থাকে, চন্দ্ৰ যদি পাপ পীড়িত হৈ থাকে, চন্দ্ৰ যদি দুস্থানপতি হৈ থাকে, চন্দ্ৰ যদি অশুভ ঘৰত বহি থাকে, তেতিয়াহ'লে সেই জাতকসকলৰ মনত যথেষ্ট বিচলন হ'ব, মনৰ অশান্তি থাকিব আৰু সেইসকল জাতক জাতিকাই যদি শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাত অংশভাগ লয় বা সেই পূজা অৰ্চনা কৰে বা দৰ্শন কৰে, তেনে কৰিলে তেওঁলোকৰ যথেষ্ট শুভ হ'ব, ভাল হ'ব। আৰু এই মাহত চন্দ্ৰৰ কাৰণে যদি সেই পূৰ্ণিমা দিনাখন পূৰ্ণিমা নিশি পালন কৰে, তেনে কৰিলেও যথেষ্ট ভাল হ'ব। আৰু 19 নৱেম্বৰত এটা অমাৱস্যা থাকিব, যিটো অমাৱস্যাত আপোনালোকে যদি শনিৰ অশুভ প্ৰভাৱ থাকে, শনিৰ যদি দায়দোষ থাকে, শনিৰ চাৰেচাতি থাকে বা শনিৰ যদি দশা অন্তৰ্দশা বা শনিৰ ঢাইয়া যদি চলি থাকে, তেতিয়াহ'লে 19 নৱেম্বৰৰ দিনাখন আপোনালোকে অমাৱস্যাৰ দিনাখন যদি শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে আপোনালোকৰ যথেষ্ট ভাল হ'ব। শনিৰ বেয়া দোষৰ পৰা আঁতৰি থাকিব, শনিৰ পৰা যিখিনি বেয়া দোষ আহে, বাত বিষ আদি কৰি দুখ কষ্ট চিন্তা সেই সকলোবোৰ আঁতৰি যাব আৰু আপোনালোকৰ জীৱনত এটা সফল সময় আহিব। ঠিক আছে, ধন্যবাদ। মই হেমন্ত কাশ্যপে এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক।